আপনি একেবারে ভালো লাগে নমস্কাৰ দৰ্শকলৈ আমি আমাৰ তৰফৰ পৰা স্বাগত সম্ভাষণ জনাইছোঁ। লৈ এখন নাটক যিখন নাটক আজিৰ পৰা প্ৰায় ৭০ বছৰ আগতে শ্ৰী শ্ৰীনাথ দেৱ গোস্বামীয়ে ৰচনা কৰিছিল। তেখেতক আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু উপস্থিত সকলো সংস্কৃতিক মিলাই সেই নাটকৰ সকলো বিষয়ববীয়া তেখেতৰ নতুনকৈ আহিছে ইয়াত শিকিব সদায় ক'ৰবাত আগলৈ যাব পাৰে। মই আপোনাক ধন্যবাদ জনাইছোঁ যে এক্সটেণ্ড ফৰ ধুনীয়াকৈ স্পীচটো দিলে আৰু আমাৰ যোৰহাটৰ এটা ঐতিহ্য আছে। ইয়াৰ পিছতে সৌৰভ জ্যোতি স্থানীয় শিক্ষা মুক্ত বিমানপত্ৰ প্ৰদান কৰিবলৈ ওলাইছে। আমাৰ অতি মহনীয় ব্যক্তিত্বৰ অধিকাৰী আৰু তেখেতে সমাজৰ হিতৰ বাবে বিভিন্ন কাম কৰিছিল আৰু এই সাহিত্য ৰচনাও কৰিছিল।
ইতিমধ্যে মই আগতে কৈছোৱেই যে আমি প্ৰায় 25 দিন এক নাট্য কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু এই নাট্য কৰ্মশালাৰ আমাৰ শেষ হৈছে আৰু আজি নাট্য কৰ্মশালাৰ অন্তত আমি দুদিনীয়াকৈ এক নাট্যানুষ্ঠানৰ আয়োজন কৰিছোঁ। এই নাটকখন শ্ৰী শ্ৰীনাথ দেৱ গোস্বামীৰ শৰণত দুদিনকৈ তেখেতৰে ৰচিত এখন নাটক ধ্ৰুৱ আমি মঞ্চস্থ কৰিম। এই নাটক মঞ্চস্থ হোৱাৰ প্ৰথম ভাগত আমি প্ৰথমেই তেখেতসকলৰ পৰিয়ালৰ কেইবাগৰাকীও ব্যক্তি আমাৰ মাজত উপস্থিত আছে। তাৰ মাজতে মই তেখেতৰ পুত্ৰ আমাৰ যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱ আৰু তেখেতৰ বোৱাৰী হিতেন্দাৰ বৌ আৰু তেখেতৰ জীয়াৰী আমাৰ মাজত উপস্থিত আছে। মই তিনিগৰাকীকে মই মঞ্চলৈ অকণমান আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ সভাপতি মহোদয় তিনিগৰাকীকে মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। সম্পাদক সুৰজিৎ শৰ্মাকো মই মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ উৎপলা গোস্বামী দ্বিতীয় গৰাকী বোৱাৰী তেখেতো আমাৰ মাজত আছে। মই উৎপলা গোস্বামী কৌকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বিভিন্ন কামত ব্যস্ত হৈ থাকে, সকলো আজি এই অনুষ্ঠানটোত উপস্থিত থাকিব পৰা নাই। তেখেতসকলে এটা বৃহৎ পৰিয়াল আছে। সেই পৰিয়াল ইমান বৃহৎ পৰিয়াল হৈও সঁচা অৰ্থত ক'বলৈ গ'লে নিশ্চয় চাগে ঘৰখন একেবাৰে অকলশৰীয়া হৈ থাকে, চব ব্যস্ত। তাৰ মাজতো ইমান ব্যস্ততাৰ মাজত আমাক এইকণ সময় দিয়াৰ বাবে আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি যোৰহাট থিয়েটাৰৰ তৰফৰ পৰা তেখেতৰ জীয়াৰীক মই এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ উপসভাপতি সফল খনদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই দুগৰাকী পুত্ৰ বোৱাৰী আমাৰ মাজত উপস্থিত আছে। আমাৰ হিতেন্দ্ৰনাথ গোস্বামীদেৱৰ পত্নী, আমাৰ সকলোৰে মৰমৰ বৌ। মই এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই সুৰজিৎ শৰ্মাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ আৰু এগৰাকী বোৱাৰী আহিছে, উৎপলা বৌ। তেখেতকো মই আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মামণি গগৈ বৰুৱাক অনুৰোধ জনাইছোঁ। আপোনালোক সকলোৱে নাটক চাবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। সেইকাৰণে মই আমাৰ এই আজি নাটকৰ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে মই আমাৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যোৰহাট থিয়েটাৰৰ সভাপতি সম্পাদক মুখ্য বিষয়াসকল, ইয়াত উপস্থিত থকা কণ শিশুসকলৰ পিতৃ মাতৃসকল আৰু তেওঁলোকৰ পৰিয়ালৰ অন্যান্য সকলোকে মই সম্বোধন কৰিছোঁ। আৰু উপস্থিত সুধীবৃন্দ, মই ইতিমধ্যে দুআষাৰ কৈ আহিছিলোঁ, গতিকে মই আৰু কম বুলি ভবা নাছিলোঁ। 130 বছৰ হৈছে যোৰহাট থিয়েটাৰৰ। আমাৰ নৃত্য বৰ্ধক ডাঙৰীয়া আছে, চেঞ্চুৰী মাৰিবলৈ ৰৈ আছে, আমি চেঞ্চুৰী মাৰিলে অপেক্ষা কৰি আছোঁ। গতিকে তেখেতসকলৰ পুৰণা যে বিপ্ৰদেৱ মহন্তৰ পৰা আৰম্ভ কৰিব গোটেই দেউতাক গতিকে তেখেতসকলৰ এটা নিশ্চিতভাৱে তেওঁলোক য'ত আছে বেলেগ কথা, কিন্তু তেওঁলোকৰ এটা আশীৰ্বাদ আছে। আৰু সেইকাৰণে এনে এটা দীঘলীয়া পৰিক্ৰমা আমি অতিক্ৰম কৰিব পাৰিছোঁ। মই তেজপুৰ বাল থিয়েটাৰ কওক, যোৰহাট গুৱাহাটীত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ কওক, তেনেকুৱা ইয়াত যিটো ডিচিপ্লিন আছে পুৰাকৈ কৈছোঁ, চিৰিয়াছলি কৈ নাকি তাত এই এটা ডিচিপ্লিন ৱে ষ্টাৰ্ট কৰা নাই, ইয়াত এইটো কৰিছে। আমি সেইকাৰণে চিনি দিওঁ যোৰহাট থিয়েটাৰ আৰু স্থান মই আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে মই যোৰহাট থিয়েটাৰৰ প্ৰতি মই দূৰৰ পৰা কাম কৰিব বিচাৰোঁ। মই ৰাজনীতিত যিহেতু জড়িত, মই সাধাৰণতে সামাজিক অনুষ্ঠানবিলাকত বা তেনেকুৱা পিছফালৰ পৰা কাম কৰোঁ, ফ্ৰণ্টত নাহোঁ। কাৰণ মই ভাবোঁ যে আমাৰ কামবিলাক মানুহক সহায় কৰা, আমাৰ কামবিলাক এইটো নহয় যে আমি অনুষ্ঠানবিলাক নিজৰ হাতত লওঁ। আৰু সেইকাৰণে মই এটা কথাই ঠিক কৰিম, এইটো আপোনালোকৰ ছিনিয়ৰ মানুহে ঠিক কৰিছিলোঁ। মানে গাভাস্কাৰে এটা ইম্পৰ্টেণ্ট লাইন কৈছিলে, মই এতিয়া MSc পঢ়ি আছিলোঁ, মই জীৱনত দেখিছিলোঁ। তেওঁ কৈছিল
মানে ক্ৰিকেটৰ ওপৰত বহুত পলিটিকেল ইণ্টাৰফাৰেঞ্চ হওঁতে there are too much politics in sports, too much politics in sports, but there is lack of sportsman spirit in politics. Sportsman spirit to politics at nathake সাধাৰণতে ইতিহাসটো খেদা খেদি কৰি থাকোঁতেই যায় কিন্তু আমাৰ যিটো পলিটিক্সৰ কথাটো আমি সামাজিক কথাত আমি বেছি ইনভলভ কৰিলে জীৱনটো নষ্ট হ'ব পাৰে এই কথাটো দাভাস্কাৰে কৈছিলে মোক সেইকাৰণে মই সদায় অলপ আঁতৰত থাকি ভাল পাওঁ আৰু যোৰহাট থিয়েটাৰৰ যিখিনি কাম কৰিছে ইয়াত সাংঘাতিক ভাল কাম কৰিছে মই যোৰহাটৰ প্ৰতিনিধি হিচাপে আপোনালোকক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আহিব লগা দিনসমূহতো আপোনালোকে এই কামখিনি চলাই যাব আমি পিছফালৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিম আৰু যিসকল পিতৃ মাতৃ ইয়াত আহিছে শিশুসকলক মই তেওঁলোককো ধন্যবাদ জনাইছোঁ মই শুনিছোঁ আজি এইমাত্ৰ আহি যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক এনেকৈ সম্পৃক্ত হৈছে গোটেই বস্তুটোত যে তেওঁলোকে যোৱাকালি কলাকতাও কৰিছে এইটো বৰ ডাঙৰ কথা আজিকালি আমি সকলোৱে নিজৰ কথাই বেছিকৈ ভাবোঁ লোকৰ কাৰণে নাভাবোঁ এই যে শিশুসকলে লোকৰ কথা ভাবিছে এইটো ক্ৰেডিট goes to যোৰহাট থিয়েটাৰ্ছ কাৰণ তেওঁলোকে এই এমাহৰ ভিতৰত যিখিনি কৰিছে তেওঁলোকৰ মনত সেই ভাৱটো আনি দিছে মই পুনৰ সকলোকে ধন্যবাদ জনাই আজি যি আমাৰ নাটক মঞ্চস্থ হ'ব মই অকণমান অলপ দিগদাৰো লাগে দেউতা দুটাকৈ শিকিলে কিন্তু তেখেতৰ মোৰ জন্মৰ আগতে সৃষ্টি হোৱা নাটক আমি অলপ এইখনতো আমি আগতে কৰিছিলোঁ অলপ শিকাইছিলে আৰু আজি ইয়াত খুব সুন্দৰভাৱে নিশ্চয় নতুন কিছু এপ্লিকেশ্যন ইয়াত আৰু কৰিছে ড্ৰামাখনত গতিকে সেই গোটেইখিনি কথাৰে আজি আমাৰ সাংঘাতিক ভাল ড্ৰামা হ'ব বুলি আশা কৰিছোঁ আৰু মই যোৰহাট থিয়েটাৰক পুনৰ ধন্যবাদ জনাই মই এই কথাৰে সামৰণি মাৰিছোঁ আমি এই উদ্বোধনী অনুষ্ঠান ইমানতে শেষ কৰিছোঁ আমাৰ বিধায়ক মহোদয়ে এই অনুষ্ঠানটো উদ্বোধন কৰিলে আমি তেখেতৰ পৰা যথেষ্ট সহায় পাইছোঁ তেখেতে কৈছে আমি দূৰত থাকি কৰিছোঁ কিন্তু ইয়াত তেখেতে বিধায়ক হৈ প্ৰথমবাৰ আহোঁতেই কৈছে যে ইয়াত কাম যথেষ্ট হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু ইয়াত গৰমত নাটক চাবৰ কাৰণে মই এচিটো লগাই দিম কিন্তু সেইটো তেখেতে কিন্তু প্ৰথমতে লগাই দিম তাৰপিছত তেখেতে আমি 1 কোটি টকা মানৰ কাম ইতিমধ্যে হৈছে গতিকে আমি বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ তেখেতৰ পিতৃক আজি এই স্মৰণীয় মুহূৰ্তত আমি পুনৰ স্মৰণ কৰিছোঁ তেখেতে 1909 চনত জন্ম লাভ কৰিছিল আৰু 2000 চনত মৃত্যু হৈছে 91 বছৰীয়া এক জীৱন কিন্তু এই জীৱন তেখেতে সাহিত্য সংস্কৃতিৰ কাৰণেও উৎসৰ্গা কৰি থৈ গৈছে আমি তেখেতৰ প্ৰতি পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ গতিকে আহক আমি নাটক উপভোগ কৰোঁ নাটকৰ কণ শিশুসকলক আমি শুভেচ্ছা জনাইছোঁ আৰু নাটকৰ সৈতে জড়িত সকলো শিল্পী কলা কৌশলীৰ প্ৰতি আমাৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ